এনেকুৱা এটা দিন আহিব বুলি মই জানিছিলোঁ সুকন্যা। কিন্তু সেই দিনটোত মই কি কৰা উচিত, কি কোৱা উচিত একো নাজানিছিলোঁ। ইমান দিনে মই পৰিৱেশ পৰিস্থিতিয়ে যোনফালে মোক লৈ গৈছিলে মই সেইটো ফালে গৈ আছিলোঁ। আৰু মই দৌৰি দৌৰি এনেকুৱা এটা জেগাত উপনীত হৈছোঁ, আগুৱাই যাবলৈও ৰাস্তা নাই, পিছুৱাই আহিবলৈও ৰাস্তা নাই। তোমাৰ দৃষ্টিৰে চালে মই অপৰাধী, মই তোমাৰ লগত অন্যায় কৰিছোঁ। কিন্তু মোৰ দৃষ্টিত তোমাৰ লগত কটোৱা প্ৰতিটো ক্ষণ সঁচা আৰু বহুত হেঁপাহৰ। তাত মই এক বিন্দুও মিথ্যা ঢালা নাই। মই জানো মই কৈ থকা কথাবোৰৰ কোনো মূল্য নাই আৰু কোনো মূল্য বিচৰাও নাই। মাথো তুমি যদি ভাবা মই তোমাক ব্যৱহাৰ কৰিলোঁ বুলি মই মৰি যোৱা যেন অনুভৱ হ'ব। নাই নাই, মই তোমাক স্পষ্টীকৰণ দি থকা নাই। মই জানো তোমাৰ প্ৰশ্নবোৰৰ উত্তৰ মই দিব নোৱাৰিম। কিন্তু মই জানো তুমি মোৰ মুখ চাই থাকিব নোৱাৰা। তোমাক এইখন ঘৰত থাকা বুলি কৈ মই তোমাক অপমানিত কৰিব বিচৰা নাই। কিন্তু মই তোমাক সঁচাকৈ জানো মই আৱেগিক হৈছোঁ, কিন্তু হোৱা উচিত নহয়। তথাপিও মই তোমাক এবাৰ সোধোঁ, এবাৰ মাত্ৰ তুমি মোক কোৱা, নাই নাই নালাগে, তুমি মোক নাকচ কৰিলে হয়তো মই সহ্য কৰিব নোৱাৰো। নাই নাই, তোমাক মই জোৰ কৰি নাৰাখোঁ, কেতিয়াও বান্ধি নাৰাখোঁ।
আপুনিনো বাৰু এইবোৰ কথা কিয় ক'ব লগা হ'ল? তাকেও কিয় বা মনলৈ আহিল, কিয় বা ক'লো। এতিয়া মনটো বৰ বেয়া লাগি আছে জানানে। সুকন্যা, 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 তুমি তুমি আছা সুকন্যা? মোৰ বাবে আছা তুমি? তুমি তুমি গুচি যোৱা নাই সুকন্যা? তুমি অকল মোৰ বাবে আছা? মইনো ক'ত যাম? যাবলৈ মোৰ আপুনি বুলিনো কোন আছে? আপুনি কান্দা বন্ধ কৰকচোন। কি হৈছেনো? একোৱেতো হোৱা নাই। আমি ফূৰ্তিহে কৰিব লাগে। তেখেত জীয়াই আছে। কিমান এটা ভাল খবৰ। আপোনাৰ মনৰ অৱস্থা মই বুজি পাইছোঁ। আপুনি এইবোৰ কথা ভাবি নাথাকিব। কোনোবা জীয়াই থকা বুলি গম পাই মই দোষী কেনেকৈ হ'ব পাৰোঁ? ইমান স্বাৰ্থপৰ মই কেতিয়াও হ'ব নোৱাৰোঁ। এবাৰ তেখেতৰ দেউতাকৰ কথা ভাবকচোন। কিমান কষ্টত আছে মানুহজন। আৰু যেতিয়া সঁচা কথাটো গম পাব, তেখেতে যে কিমান আনন্দ পাব। পাৰিলে তেখেতক সঁচা কথাটো জনাওক। মই তোমাক হ'ব, একো ক'ব নালাগে। মই বুজি পাইছোঁ। বহুত দায়িত্ব আছে মোৰ। নিজৰ সন্মুখত প্ৰতিজ্ঞা লৈছিলোঁ, সেই ঘৰখনক এখন মানুহ থকা ঘৰ বনাম বুলি। ভাল মানুহ থকা ঘৰ কেনেকৈ হাৰি যাব পাৰোঁ মই? শেষবাৰৰ কাৰণে আপুনি আকৌ এবাৰ ইয়ালৈ আহক। ইমান বছৰে ক'লৈ আহি আছিল?
ঠিক সেই ৰূপতে আহক মাত্ৰ সোনকাল কৰক আপুনিনো বাৰু এইবোৰ কথা কিয় ক'ব লগা হ'ল তাকেও কিয় বা মনলৈ আহিল কিয় বা ক'লো এতিয়া মনটো বৰ বেয়া লাগি আছে জানানে ঐ এতিয়া মুখামুখি কেনেকৈ হ'ম বৰ দুখ পাইছে চাগে তাই তাৰ পৰা আহি ময়ো অনুভৱ কৰিছোঁ আমি গোটেই জীৱনটো কি কৰি কটালো ভগৱানে আমাক নিসন্তান কৰি ৰাখিলেও মাতি যেন ছোৱালী এজনী দিছিল কিন্তু আমি আচলতে কি জান আমি তাইৰ মূল্যই নুবুজিলোঁ দে কণা কথাখন নকৰিবি দে কালি তাই ফোন কৰাৰ পিছত গোটেই ৰাতি মই শুবই পৰা নাই পুৰণি কথাবোৰে মনত পৰি থাকিল সেই সৰুৰে থকাৰ পৰাই তাই আমাক কম আদৰ কৰিছিল নে হয় দে যি কৈছিলোঁ তাকেই শুনিছিল কেতিয়াও ওলোটাকে প্ৰশ্ন কৰা নাছিল তাই মোক সুধিছে তাইক গালি কিয় নাপাৰো গালি পাৰিবলৈ সুবিধাকণ দিলেহে চু বুলি কোৱাৰ লগে লগে তাই সকলো কামেই কৰি পেলাইছিল গোটেই জীৱনটো আমাৰ ভালৰ কাৰণেই চিন্তা কৰিছিল আৰু আমি হ'ব দে দুখ নকৰিবি ঐ কণা কথাখন নকৰিবি ৰচোন হৈ যোৱাবোৰতো আৰু ঘূৰাই আনিব নোৱাৰো এতিয়া কেনেকৈ আমাৰ ভুলবোৰ শুধৰাব পাৰোঁ তাক চিন্তা কৰ সেইটোৱেই মুঠতে আমাৰ কথা হ'ল সুকন্যাৰ জীৱনৰ পৰা সকলো সমস্যা দূৰ হ'ব লাগে আপুনি কিন্তু তাইৰ ছাটোৰ দৰে থাকিব একো যাতে অসুবিধাই তাই নাপায় হ'ব দে মই কৈছো সুকন্যাৰ খুৰীমাকে কৈছো হেৰি খুৰীমা মানে মাকেই নহয় জানো নালাগে মোক একো বস্তু সুকন্যাৰ সুখৰ বিনিময়ত মোক আৰু একো বস্তুৱেই নালাগে মাথো তাইৰ সুখকণহে লাগে বুজিছে হয় দে হ'ব দে ৰাখিছোঁ মই বাৰু খবৰ খাতিবোৰ জনাই থাকিম দেই ডক্টৰ অবিনাশৰ তাত মই মোৰ চিকিৎসাৰ বাবে যোৱা নাছিলোঁ আপোনাৰ চিকিৎসাৰ বাবে গৈছিলোঁ সময় আহি পাইছে আপোনাক কিছুমান কথা জনোৱাৰ ডক্টৰ অবিনাশৰ তাত মই মোৰ চিকিৎসাৰ বাবে যোৱা নাছিলোঁ আপোনাৰ চিকিৎসাৰ বাবে গৈছিলোঁ আৰম্ভণিৰে পৰাই আপোনাৰ মাহিমাৰ পৰিকল্পনাত আপোনাৰ মগজুত কিছুমান অস্থিৰতাৰ সৃষ্টি কৰা হৈছিল সৰুৰে পৰাই আপোনাক আপোনাৰ মায়ে মৰমতে কি বুলি মাতিছিল বাবলু বুলি নহয় জানো কিমান এটা মৰমৰ মাত কিন্তু সেই বাবলুৰ চৰিত্ৰ এতিয়াও আপোনাৰ ভিতৰতে আছে
এদিন ৰাস্তাটো এনেকুৱা হৈছিল এয়া চাওক এইজনেই আপুনি এইবোৰ কিছুমান প্ৰশ্ন আপোনাৰ মনটো প্ৰায় উদয় হয় নহয় জানো আৰু সেয়াই সত্য আজি সুকন্যাক লগ পাই বৰ ভাল লাগিলে বৰ ভাল ছোৱালীজনী মই জীয়াই থাকোঁতে তেহেঁতৰ সংসাৰখন থিতাপি থাকিলেই হ'ল কিমান যে শান্তি পাম মই মোৰ লগত যিখিনি হ'ল প্ৰণয় আৰু সুকন্যাৰ লগত যাতে কেতিয়াও নহয় তেনেকুৱা ভগৱানৰ ওচৰত কেৱল মোৰ সেয়াই প্ৰাৰ্থনা